নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ। যিসকল প্ৰাৰ্থীয়ে 5550 পদত আবেদন কৰিছিল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত, সেইসকল প্ৰাৰ্থীৰ কাৰণে আজিৰ এই ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছোঁ। প্ৰত্যেকৰে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়, তো ভিডিঅ'টো আপোনালোকে গুৰুত্ব সহকাৰে চাব আৰু ভিডিঅ'টো শেষত শ্বেয়াৰ কৰিব। যেহেতু 5550 পদৰ কাৰণে মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰি থকা হৈছে, কেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব বা প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব, এই খবৰটোৰ কাৰণে যিহেতু প্ৰাৰ্থীসকলে অপেক্ষা কৰি আছে আৰু আমিও সেই খবৰটো দিয়াৰ কাৰণেই অপেক্ষা কৰি আছোঁ কেতিয়া দিব পাম। আৰু তাৰ মাজতে আজি এখন নটিচ ওলাইছে, যিসকল প্ৰাৰ্থীৰ মানে 5500 পদত আবেদন কৰিছিল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে, সেইসকল প্ৰাৰ্থীৰ ভিতৰত যিসকল PWD কেটেগৰী তেওঁলোকৰ মেডিকেল ভেৰিফিকেশ্যন হ'ব। এইটো এটা গুড নিউজ, যিহেতু 5550টা পদৰ মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰি থকা হৈছে। তাৰ মাজতে এইটো এটা বহুত বেছিয়ে ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ আজি প্ৰায় বছৰ পাৰ হৈ গ'ল, কিন্তু সেই 5550টা পদৰ ভেৰিফিকেশ্যনৰ কামখিনি সম্পূৰ্ণ হোৱা নাছিল, আৰু যাৰ কাৰণে প্ৰাৰ্থীসকল হতাশ হৈ পৰিছিল। আৰু এই খবৰটোৰ কাৰণে যিহেতু প্ৰাৰ্থীসকলে অপেক্ষা কৰি আছে বা বিভিন্ন ধৰণৰ চৰ্চা চলি আছে, ছ'চিয়েল মিডিয়া হওক বা হোৱাটছআপ গ্ৰুপবিলাকতে হওক, কেতিয়া প্ৰকাশ পাব মানে প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে। তাৰ মাজতে আজি শিক্ষা বিভাগৰ ফালৰ পৰা যিসকল প্ৰাৰ্থী PWD কেণ্ডিডেটছ তেওঁলোকৰ মানে কি মেডিকেল ভেৰিফিকেশ্যন গুৱাহাটীত 29 আৰু 30 জানুৱাৰীত অনুষ্ঠিত হ'ব। দুটা দিনৰ কাৰণে তেওঁলোকৰ কাৰণে ধাৰ্য কৰা হৈছে, আৰু এই দুটা দিনত যি মেডিকেল ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। গতিকে এইটো PWD কেণ্ডিডেটসকলৰ কাৰণে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, বহুত বেছিয়ে ভাল খবৰ বুলি ক'ব লাগিব। যিহেতু 5500 পদৰ মেৰিট লিষ্টৰ কাৰণে অপেক্ষা কৰি থকা হৈছে, তাৰ মাজতে আজিৰ এই খবৰটোৱে যেন প্ৰাৰ্থীসকলক কিছু আশাৰ ৰেঙনি দেখুৱাইছে যে খুব কম দিনৰ ভিতৰতে হয়তো জেনেৰেল কেণ্ডিডেট সকলৰ কাৰণেও প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাব। গতিকে এইটোৱে বহুত বেছিয়ে ভাল খবৰ বুলি ক'ব লাগিব। আৰু আজি এবছৰ যিহেতু হৈ গ'ল, তেনে ক্ষেত্ৰত মেৰিট লিষ্ট প্ৰকাশ নোহোৱাৰ কাৰণে প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে। আৰু কাৰণ ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ পৰা যিহেতু আকৌ 4500 পদৰ কাৰণে অনলাইন পৰ্টেল শিক্ষা বিভাগে মুকলি কৰি দিব লাগিব, ইতিমধ্যে বিজ্ঞাপন প্ৰকাশ পাইছে। গতিকে তাৰে আগতেই ভেৰিফিকেশ্যনৰ কামখিনি সম্পন্ন কৰিব লাগিব। আৰু 29 আৰু 30 যিহেতু জানুৱাৰীত ধাৰ্য কৰা হৈছে, এই দুটা দিনৰ পিছতে হয়তো জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণেও ভাল খবৰ আহিব। গতিকে আপোনালোকে কিছুমান অপেক্ষা কৰক, যিহেতু এই দুটা দিন বন্ধ আছে। সোমবাৰৰ পৰা শনিবাৰৰ ভিতৰত হয়তো জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণেও মেৰিট লিষ্ট প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে। আৰু 29 আৰু 30 এই দুটা দিন শেষ হোৱাৰ পিছত বাকী জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণেও আহিব ভাল খবৰ। গতিকে আপোনালোকে কিছুমান অপেক্ষা কৰক, কাৰণ শিক্ষা বিভাগেও খুব আন্তৰিকতাৰে কামবোৰ কৰি আছে। গতিকে আপোনালোকে কিছুমান অপেক্ষা কৰক, কাৰণ এই যি 5500 পদ এইখিনি সম্পূৰ্ণ কৰিবই লাগিব, কাৰণ 4500 পদৰ আগতে যদি এইখিনি সম্পূৰ্ণ নকৰে তেতিয়াহ'লে অভাৰলেপিং নিশ্চয় হ'ব। সেইকাৰণে তাৰ আগতে সম্পন্ন কৰিব। গতিকে প্ৰাৰ্থীসকলে কিছুদিন ধৈৰ্য ধৰক। আৰু এই মুহূৰ্তত ভাল খবৰ এইটোৱে যে PWD কেণ্ডিডেটসকলৰ মেডিকেল ভেৰিফিকেশ্যন অহা 29 আৰু 30 জানুৱাৰীত অনুষ্ঠিত হ'ব। গতিকে বহুত বেছিয়ে ভাল খবৰ। এই দুয়োটা দিনত সকলোৱে আপোনালোকৰ ভেৰিফিকেশ্যন কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ ইনফৰমেশ্যনখিনি শিক্ষা বিভাগৰ ৱেবছাইটত গৈ কিনে চাব পাৰিব। গতিকে এইখিনি কাৰ নাম আহিছে কাৰ নাম অহা নাই সকলোৱে চাব পাৰিব। গতিকে আজিৰ ইনফৰমেশ্যন এইটোৱে। ধন্যবাদ।